যে আমাৰ দলৰ এটা নীতি আছিলে, সিদ্ধান্ত আছিল, হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান BTC প্ৰধান তেখেত য'ত নিৰ্বাচন খেলিব দুয়োজনে সেই স্থানত আমি প্ৰাৰ্থী থিয় নকৰোঁ বা প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ। যোৱাকালি আপোনালোকৰ প্ৰশ্নৰ উত্তৰত আমি কৈছিলোঁ, একেই স্থিতি কৈছিলোঁ আৰু কৈছিলোঁ বৰ্তমান এপছুৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰি থকা এজন উদীয়মান যুৱ নেতা, তেখেতেও যদি ভৱিষ্যতৰ দিনত ৰাজনৈতিক পথাৰখনত আহিবলৈ বিচাৰে বা আহে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়েও তেওঁৰ য'ত ইলেকশ্যন খেলিব, তেওঁ EPPL পৰাই খেলক বা অন্য পাৰ্টীৰ পৰাই খেলক, আমাৰ কথা নাই। যদি তেওঁ আহে ৰাজনৈতিক ক্ষেত্ৰখনত যোগদান কৰে, তেওঁ খেলা স্থানটোতো আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব নিদিওঁ, এই কথাটো স্পষ্ট। কিন্তু বহুতে ইয়াৰ এটা ইণ্টাৰপ্ৰিটেশ্যন বেলেগ ধৰণে কৰিছে। কেনেকুৱা কৰিছে? দীপেন বড়ো বিজেপিত যোগদান কৰিব, প্ৰমোদ বড়ো বিজেপিত যোগদান কৰিব, হাগ্ৰামা মহিলাৰ বিজেপিত যোগদান কৰিব। আপোনালোকক এইখিনি কথা কোৱাৰ অৰ্থটোৱে এইটো আছিল যে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত দুজন আছেই, যদি তৃতীয়জনো যদি ৰাজনৈতিক ক্ষেত্ৰখনত আহে, যদি এপছুৱে অনুমতি দিয়ে, তেওঁলোকে যদি সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁ য'ত ইলেকশ্যন খেলিব, যদি খেলে, এই কথাটো যদি খেলে, তেতিয়া তেওঁৰ জেগাটো আমি প্ৰাৰ্থিত্ব নিদিওঁ। তাৰমানে দীপেন বড়ো ডাঙৰীয়া বিজেপিত নাহে, এই কথাটো স্পষ্ট। যদি আমাৰ যদি তাতে আহিলেহেঁতেন, আজিৰ দিনত আমি ক'লোহেঁতেন দীপেন বড়ো বিজেপিত আহিব, বিজেপিত যোগদান কৰিব দীপেন বড়ো। কিন্তু এই কথাটোক আপোনালোকে ভুলকৈ ইণ্টাৰপ্ৰেট কৰিছে। ৰাজনীতিক ক্ষেত্ৰখনত মই বিজেপিৰ কথা মই কোৱা নাই। যদি তেওঁ ৰাজনীতিত জইন কৰে, বিজেপিত জইন কৰে নকৰে সেই কথাটো আমাৰ লগত কেতিয়াও আলোচনা হোৱা নাই, আৰু তেওঁ বিজেপিত জইন কৰাৰ সম্ভাৱনা বহুত কম, নাই বুলি ধৰি লৈছোঁ, সম্ভাৱনা নাই। তেওঁ য'তে জইন কৰিব, যদি কৰে, তেতিয়াহ'লে তেওঁৰ চিটটোতো আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।